ধৰ্ম অৰ্থ কাম মুখ্য পুৰুষাৰ্থ চাৰি পুৰে যত লোক ইয়াৰ উপায় বিচাৰি কৃষ্ণ ভকতি তাৰ পৰম উপায় মহাপুৰুষাৰ্থ আতপৰে নাই এহি পৰমাৰ্থ অৰ্থ বেদ ব্যাখৰিখি নিবন্ধিলা ভাগৱত শাস্ত্ৰত হৰিখি ৰাম অনজ্ঞান কৰ্ম মানে ভক্তিৰ সাধন জানিবা নিশ্চয় যত কহিলো লক্ষণ ভক্তি প্ৰধানময়ী জানিয়া মনত মিলিল উৎসুক মোৰ আৰ সংগ্ৰহত ভক্তি পৰ শ্লোক ছয় সৰুৱে কথান শুনা যে নমতে মোৰ উপজিল জ্ঞান ভাগৱত নামে অমৃত সাগৰ আছে হেন কথা শুনো মুখত লোকৰ গুৰু মুখে শাস্ত্ৰ পাছে আপুনি পঢ়িলো ভাগৱত অমৃত সাগৰে বুৰ দিলো কৃষ্ণৰ কৰুণা দিব্য পৰময়ঞ্জন কৰিলে নিৰ্মল মোৰ হৃদয় লোচন দেখিলো কৃষ্ণৰ ভজন ৰত্ন পাছে ভাগৱত অমৃত পয়োধি মাজে আছে পৰম মূল্য ইটো হৰি ভক্তি ৰত্ন আকৌ ধাৰিতে মোৰ ভৈলা যত্ন হৃদিগত কৃষ্ণ ৰয়া দেখয় হৰি বৈষ্ণৱৰ প্ৰীতি অৰ্থে আনিলো ধাৰি
যিটো কণ্ঠে পিন্ধে ৰত্ন পৰম উজ্জ্বল কৰে হালংকৃত তাৰ পুৰুষ কলা থাকে মাত্ৰ ৰত্নাৱলী যদিবা বৃহৎ অজ্ঞান আন্ধাৰে তাৰ গুচয় যিটো পঢ়ে শুনে আকৌ বিচাৰে সৰ্বথা তাৰ হিত সাধিবে ইটোকো কথা জানি ভক্তি ৰত্নাৱলী মহাগুণৱতী কলিযুগ চঢ়ায়াত সুকৃতি সম্প্ৰীতি শ্ৰৱণত প্ৰেময়ো পজাৱে কৃষ্ণ পাৱে পুৰে যত মনোৰথ যেই জীৱা চাৱে ভাগৱতে আছে হেন বুলিলা বচন তোমাৰ তৃতীয়ত যত্ন কৃপা প্ৰয়োজন ইহাৰ উত্তৰ সাৱধানে শুনিও পৰম বিষয়ী কৰ্মজৰ যত লোক লাগিবে লাখ বহু কথা শুনি তাৰ এত কথা শুনিতে শকতি আছে কাৰ নাহি কেয়া লাখ জাৰ শ্ৰদ্ধা শুনিবাক লাগে তাৰো অৱশ্যে কুটুম্ব সুখীবাক নপায় বখৰ ভাগৱত নুশুনিব মোৰ ইটো কৃত্য তাহাৰ শ্ৰদ্ধা হৈব কৰিলো সংগ্ৰহ মই তাকে লক্ষ্য কৰি নানা প্ৰকৰণ সন্তে শ্লোক উদ্ধাৰি বিচাৰিয়া যত হাৰ পাইলো বাৰ স্কন্ধে এক বাক্য কৰি আনি লিখিলো প্ৰবন্ধে। কৃষ্ণ 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 মাধৱ মাধৱ মাধৱ। আমাৰ আজন্ম সেৱাৰ থলী নমামিত সন্ধানী সত্ৰত সমবেত হৈ আজি মহাপুৰুষ মাধৱদেৱ কৃত
ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগী সুন্দৰভাৱে পাঠ কৰি আমাৰ সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ নৱনীতা এগৰাকী, আমাৰ সমল ব্যক্তি পৰম শ্ৰদ্ধাৰ ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাই চৰণলৈ আমাৰ ভক্তিভাৱ সেৱা ভাগি নিবেদিছো। বিষ্ণুপুৰী সন্যাসী দ্বাৰা সংগ্ৰহ কৰা ভক্তিপৰ শ্লোকখিনি একত্ৰিত কৰি ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগী ৰচনা কৰা হৈছে। কৃষ্ণ মাধৱ মাধৱ। কালি সংগ্ৰাহকে আৰু মহাপুৰুষ মাধৱদেৱে অনুবাদক কৰা কথাখিনি কি উদ্দেশ্যলৈ কৰিলে এই কথাখিনি কালি কৈছে আৰু তাৰে কিয়দাংশ আজি আৰম্ভণি এয়া উপক্ৰমণিকা বুলি কয়। ধৰ্ম অৰ্থ কাম মুখ্য পুৰুষাৰ্থ চাৰি ফুৰে যত লোকে আৰু উপায় বিচাৰি। কৃষ্ণ ভকতি তাৰ পৰম উপায় মহাপুৰুষাৰ্থ আত পৰে আন নাই। সংসাৰত জন্ম হলে সকলোৱে চাৰিটা পুৰুষাৰ্থ সাধন কৰিব লাগে। সেই পুৰুষাৰ্থ কেইটা কাক কয় যে প্ৰথম ধৰ্ম কৰিব লাগিব, অন্যহাতে অৰ্থ উপাৰ্জন কৰিব লাগিব, অৰ্থ নহলে মানুহ কেনেকৈ চলিব। দ্বিতীয় কথা সংসাৰ কৰিব লাগিব, কামনা পূৰ্ণ কৰিব লাগিব, সংসাৰ বৃদ্ধি কৰিব লাগিব, আৰু শেষত গৈ এই মায়াময় সংসাৰৰ পৰা মুক্তি লাভ কৰিব লাগে। সেয়ে চাৰি পুৰুষাৰ্থ। যিসকল লোকে এই চাৰি পুৰুষাৰ্থ সম্পাদন কৰিব বিচাৰে তেওঁলোকৰ এয়া কৃষ্ণৰ ভকতি তাৰ পৰম উপায় মহাপুৰুষাৰ্থ পৰে আন নাই। যে কৃষ্ণ ভক্তিয়েহে এই সমস্ত সাধন আমাক কৰি দিয়ে। পৰম উপায় কৃষ্ণ ভক্তিৰ দ্বাৰাই এই চতুৰ্বৰ্গ সাধন কৰিব পাৰে। মহাপুৰুষ মাধৱদেৱে ঘোষাত সুন্দৰকৈ লিখিছে, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি। এই ভকতি অমৃত বৈকুণ্ঠত আছিলে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পাৰ ভাঙি দিলে, গোটেই ব্ৰহ্মাণ্ড ভেদি হৰি ভকতিৰ নদী বৈ আহিলে। অৰ্থাৎ ভকতি পন্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক ভকতি পন্থটো দেখুৱাই দিলে।
উপদেশ দিলে। আৰু উপদেশ দিয়াই নহয়, ভকতি মাৰ্গ ৰাজমাৰ্গ বুলি পৰিচয় কৰাই দিলে। অৰ্থাৎ এই মাৰ্গেদি গলে আমি ৰজা থকা জেগা পাবগৈ পাৰো। ৰজা কোন? দেৱৰ ৰাজা দৈৱকী নন্দন, ধৰ্মৰ ৰাজা নাম, সেইকাৰণে ৰাজমাৰ্গ। আৰু এই ৰাজমাৰ্গ ৰাজধানীৰ লগত সংযুক্ত হৈ আছে, অৰ্থাৎ বৈকুণ্ঠৰ লগত সংযুক্ত এইটো পথ। বাকী জ্ঞান পথ আছে আৰু কৰ্ম পথ, তিনিটাই পথ। বা জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আছে। তিনিটা মাৰ্গৰ ভিতৰত জ্ঞান, ভক্তি আৰু কৰ্ম। কৰ্ম মাৰ্গই স্বৰ্গ পৰ্যন্ত নিব পাৰে বা ব্ৰহ্মলোক পৰ্যন্তও কেতিয়াবা যাব পাৰে। কিন্তু দুনাই খহি খহি পৰে। ৰাজসই খহি যাতে ব্ৰহ্মলোকে চৰে। এয়া কৰ্ম মাৰ্গৰ কথা কৈছে। কৰ্ম মাৰ্গ কৰি ৰাজসুৱে আটাইতকৈ ডাঙৰ যজ্ঞ। এই ৰাজসুই যজ্ঞটো কৰিলে মানুহ তাকো নিষিদ্ধ ৰূপে কৰিব পাৰিলে ব্ৰহ্মলোক পৰ্যন্ত যাব পাৰে, কিন্তু মুক্ত নহয়। দুনাই আকৌ লোকলৈ নামি আহিব লাগে। পুণ্যক্ষীণ ভৰিলে দুনাই সংসাৰত পৰে। আৰু জ্ঞান মাৰ্গৰ দ্বাৰাও যাব পাৰি। তালে বংশে ব্ৰহ্মলোকত আচৰিত যোগ নাই আত্মা সুখ ইন্দ্ৰিয়ৰ মাত্ৰ ভোগ। আত্মাৰ সুখ নহয়, আত্মাক আকৌ আঘাত দিয়া হয়, অৰ্থাৎ আকৌ নামি আহিলে লোকলৈ। গতিকে সেইকাৰণে কৈছে যে চতুৰ্বৰ্গ সাধনত ভকতিয়েহে মাত্ৰ মুখ্য দিব পাৰে। বাকীবোৰ জ্ঞান আৰু কৰ্মই দিব নোৱাৰে। সেইকাৰণে কৈছে কৃষ্ণত ভকতি তাৰ পৰম উপায়, মহাপুৰুষাৰ্থ আৰু আন নাই। আত পৰে আন নাই। গতিকে এতিয়া প্ৰশ্ন হল এইটো যে ধৰ্ম, অৰ্থ, কাম, মোক্ষ চতুৰ্বৰ্গ সাধনত নামকে ব্যৱহাৰ কৰিব লাগে বুলি। নাম তেতিয়াহে ধৰ্মৰূপে প্ৰতিষ্ঠিত হব এই কলি যুগত। বিশেষকৈ অৰ্থটো কেনেকুৱা হব চাব। যেনেকে আমি ধৰ্ম কৰিবৰ কাৰণে যদি যাগ যজ্ঞ পূজা পাতল বা জ্ঞান মাৰ্গৰ এইখিনি কৰিলো ধৰ্মৰ কাৰণে, নানা দেৱতা পূজা কৰিলো, ধৰ্ম কৰিছো। অৰ্থ উপাৰ্জনৰ কাৰণে তাৰমানে লক্ষীক যদি পূজা কৰি থাকো আৰু কাম পূৰ্ণৰ কাৰণে অৰ্থাৎ বিবাহ আদি কাৰ্যত যদি দেৱ দেৱতাকে পূজা কৰি থাকো আৰু মোক্ষৰ কাৰণেও যদি যোগ সাধন আদিহে কৰি থাকো, তেতিয়াহ'লে গোসাঁইক আমি কোনটো বিষয়ত গোসাঁইক আমি কৰিম? গোসাঁই কিহত লাগিব আমাৰ? সেইকাৰণে কৈছে চতুৰ্বৰ্গ সাধন নামেৰেই কৰিব লাগে। ধৰ্মও নামেৰেই হব, অৰ্থৰ ক্ষেত্ৰতো ঈশ্বৰক পূজা কৰিলেই হব। ভগৱন্তক পুজিলে লক্ষ্মীক সুকীয়াকৈ পূজাৰ দৰকাৰ নাই। আৰু আমাৰ বিবাহ আদি কাৰ্যও ঈশ্বৰৰ চৰণত অৰ্পণ কৰি কৰিব লাগিব। যজ্ঞ কৰি ঘিউ পুৰি নহয়। আৰু শেষত গৈ আমাক মুক্তি লাগে মায়াময় সংসাৰৰ পৰা।
মুক্ত হ'ব, সেয়াও ভকতিৰ দ্বাৰাহে হ'ব। এই অৰ্থটো ইয়াত কোৱা হৈছে। কিন্তু আমি গুৰুত্ব দি কথাখিনি পঢ়ো যদিও গুৰুত্ব দি অৰ্থটো বুজি নিজৰ জীৱনত আমি ব্যৱহাৰ কৰাত ব্যৰ্থ হওঁ। গতিকে আমাক কি ক'লে? ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনত, অৰ্থাৎ মহাপুৰুষে আমাক ক'লে চাৰি পুৰুষাৰ্থ নিজৰা কৰি দিয়া। হৰি নাম প্ৰেম ৰসত নিজৰা, যেনেকৈ একোটা নিজৰা পাহাৰৰ পৰা ওলাই কোনোবা নদীত পৰে, নিজৰাবোৰ পৰি পেলাই নদীখন একেবাৰে ফেনে ফটকাৰে বৈ গৈ সাগৰ পাইগৈ। তেনেকৈ আমাৰ ভকতিৰ নিজৰা, ধৰ্ম অৰ্থ কাম মুখ্য, এই চাৰিটা নিজৰা নামৰ অৰ্থাৎ ভকতিৰ নিজৰা কৰি আমি ধৰ্ম কৰিব লাগে। তেতিয়াহ'লে আমি সেই ভকতি অমৃত নদী বৈ যাব। বয়হে বৈকুণ্ঠ, হৰি নামৰ অৰ্থ বৈকুণ্ঠ প্ৰকাৰে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে। বহে ব্ৰহ্মাণ্ডত ভেদি, সেই নদীখন, ভকতিৰ নদীখন তেতিয়াহে পূৰ্ণ হ'ব। অৰ্থাৎ ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনত এই নিজৰা কেইটা নামেৰে কৰি পেলাই তাৰমানে তাত পেলাই দিব লাগিব। তেতিয়া নাম ধৰ্ম ৰূপে হ'ব। চব ক্ষেত্ৰতে আমি নামকেই ব্যৱহাৰ কৰোঁ, সেই অৰ্থটো কৈছে। গতিকে এই কথাখিনি আমি মনত ৰাখিব লাগে। এই পৰমাৰ্থ অৰ্থ বেদব্যাস ঋষি নিবন্ধিলা ভাগৱত শাস্ত্ৰত হৰিকি। এই কথাকেই চতুৰ্বৰ্গ সাধন যে নামেৰে হয়, এই পৰমাৰ্থ কথাটো বেদব্যাস ঋষিয়ে ভাগৱত শাস্ত্ৰত নিবন্ধ কৰি থৈ গ'ল। আন জ্ঞান কৰ্ম মানে ভক্তিৰ সাধন, জানিবা নিশ্চয় যত কহিলো লক্ষণ। অৰ্থাৎ ভক্তিৰ সাধনতেই এই এটাই গুণ তাৰমানে নিষ্পত্তি হ'ব। ভক্তিকে প্ৰধান মই জানিয়া মনত, এই লক্ষণবোৰ ভাগৱতত উল্লেখ কৰা হৈছে। আৰু মই এই কথাবোৰ চাই বুজি পালো, ভক্তিকে প্ৰধান মই জানিয়া মনত, অৰ্থাৎ ভক্তি পন্থটোহে শ্ৰেষ্ঠ, এই কথাটো মই ভাগৱতত দেখা পালো। মিলিলো উৎসুক মোৰ আৰু সংগ্ৰহত, মই এয়া সংগ্ৰহ ভক্তিপৰ শ্লোকখিনি সংগ্ৰহ কৰিবলৈ মোৰ উৎসুক মিলিলে, অৰ্থাৎ মোৰ কৌতূহল মিলিলে। মই গোটেইখিনি ভক্তিপৰ শ্লোক একেঠাই কৰি দিম, এই হেঁপাহটো মোৰ ভাই। আৰু নমৰিতা, তুমি এই গাঁৱত এইটো উৎসুক বুলি গাইছা। বসন্ত তৰ পিছত থাকিলে উচ্চাৰণ স হ'ব। উৎসুক হ'ব এয়া। গতিকে উৎসাহ নহয়, উৎসাহ। আমি তাৰমানে এই ভুলকে কৈ থাকো এই শব্দবোৰ। উৎসাহ দিলে মোক উৎসাহিত কৰিলে এনেকৈ কওঁ, এইটো নহয়। বসন্তৰ পিছত দন্ত্য অ থাকিলে স উচ্চাৰণ কৰিব লাগিব। উৎসাহ, উৎসুক। গতিকে উৎসুক নহয়, উৎসাহ নহয়, এইটো মনত ৰাখিবা। ভক্তিপৰ শ্লোক ছয় পৰ এক থান, শুনা যেন মতে মোৰ উপজিল জ্ঞান।
ভাগৱত নামে এক অমৃত সাগৰ আছে হেনৰ কথা শুনো মুখত লোকৰ। ভাগৱত নামৰ এখন শাস্ত্ৰ আছে, অমৃতময় শাস্ত্ৰ আছে, মই মানুহৰ মুখত শুনিছিলো। গুৰু মুখে শাস্ত্ৰ পাছে আপুনি পঢ়িলো। গুৰু মুখে অৰ্থাৎ গুৰুৱে মোক সেই ভাগৱত শাস্ত্ৰ পঢ়ুৱালে। ভাগৱতৰ অমৃত সাগৰে বুৰতিলো, আৰু সেই ভাগৱত অমৃত সাগৰত মই বুৰ দিলো, মজি গলো। সাগৰত তাৰমানে স্নান পান কৰিবলৈ লাগি গলো। কৃষ্ণৰ কাৰুণ্য দিব পৰম অঞ্জন, কৰিলে নিৰ্মল মোৰ হৃদয় লোচন। কৃষ্ণৰ প্ৰতি মোৰ যেতিয়া শ্ৰদ্ধা উপজিলে, কৃষ্ণই মোক কৰোণা কৰি মোৰ তাৰমানে চকুত অঞ্জন দিলে, অৰ্থাৎ যেতিয়া চানি পৰে মানুহৰ চকুত, তেতিয়া সেই চকুত অঞ্জন ললে চকু ফটফটীয়া হয়। গতিকে গুৰু মুখে শাস্ত্ৰ কৈছে অমৃত কৰিলে নিৰ্মল মোৰ হৃদয় লোচন। মোৰ হৃদয়ত জ্ঞানৰ বন্তি জ্বলি গল। কৃষ্ণৰ ভকতি কৰাৰ কাৰণে কৃষ্ণই মোক কৃপা কৰিলে। দেখিলো কৃষ্ণৰ ভজনৰ ৰত্ন পাছে, ভাগৱত অমৃত পয়োধিৰ মাজে আছে। তেতিয়া মই দেখা পালো যে ভাগৱত সাগৰ পয়োধিৰ মাজত কৃষ্ণ ভক্তিয়েই বিৰাজমান হৈ আছে। এয়া মই দেখিলো। পৰম অমূল্য ইটো হৰি ভক্তি ৰত্ন, আকৌ উদ্ধাৰিতে মোৰ ভৈল মহাযত্ন। এই মহাৰত্নৰ আজি ভক্তিৰ মুখ্য সাধন কৰিব পৰা এই ভকতিৰ বৰ যিমান শ্লোক আছে, সেইখিনি মই বৰ যত্ন কৰি একে ঠাই কৰিলো। হৃদয়গত কৃষ্ণৰ আদেশ অনুসৰি বৈষ্ণৱৰ প্ৰীতি অৰ্থে আনিলো উদ্ধাৰি। হৃদয়গত কৃষ্ণৰ আদেশ অনুসৰি এয়া পৰমাৰ্থ কথা। আমাৰ হৃদয়ত কৃষ্ণ যেতিয়ালৈকে থাকে তেতিয়ালৈকেহে আমি যিকোনো কাম কৰিব পাৰো। কৃষ্ণই আমাৰ হৃদয় এৰি দিয়াৰ লগে লগে এইটো দেহটো খৰ হৈ যায়, কোনো কাৰ্য সাধন কৰিব নোৱাৰে। গতিকে সৰ্বকাৰ্য সিদ্ধি যে প্ৰভু ভগৱন্তই কৰাই, কৃষ্ণই কৰাই। ঈশ্বৰ সৰ্বভূতানাং হৃদেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ান সৰ্বভূতানি যন্ত্ৰৰূঢ়ানি মায়া। অৰ্জুন, মই ঈশ্বৰে প্ৰত্যেকৰ হৃদয়তে অৱস্থান লৈ যন্ত্ৰীয়ে যন্ত্ৰ চলোৱাৰ দৰে সকলোকে চলাই থাকো। আৰু মই এৰি দিলে এই জড় হৈ যায় বাহনখন। মই ড্ৰাইভাৰ হৈ সকলোকে চলাও, আৰু মই এৰি দিলে সেয়া জড় হৈ নচলে। আৰু এতিয়া হৃদয়গত কৃষ্ণৰ আদেশ, হৃদয়ত কৃষ্ণ থকাৰ কাৰণে মই এইখিনি কৰিব পাৰিলো। এয়ে পৰমাৰ্থৰ কথা। আমি সকলোৱে সেইটোৱেই ভাবিব লাগে। বৈষ্ণৱৰ প্ৰীতি অৰ্থে আনিলো উদ্ধাৰি, অৰ্থাৎ ভকতসকলে ভাল পাব বুলি ভাবি কৃষ্ণই মোক সেয়া আদেশ দিলে, আৰু মই সেইমতে উদ্ধাৰি আনিলো। যিটো কণ্ঠে পিন্ধে ৰত্ন পৰম উজ্জ্বল, কৰে কলংকিত তাৰ পুৰুষ সকল। যিজন মানুহে কণ্ঠত ৰত্নৰ মালা পিন্ধে বা মণি পিন্ধে, তেওঁক উজ্জ্বল কৰি তোলে। থাকে মাত্ৰ ৰত্নাৱলী যদি বা গৃহত, অজ্ঞান আন্ধাৰতাৰ গোচৰ সমস্ত। এই ৰত্নাৱলী, এই ৰত্নৰ আজি যদি কাৰোবাৰ গৃহত থাকে, তেতিয়াহ'লে তাৰ পোহৰটো এদিন নহয় এদিন পৰিবই। আৰু ঘৰত থাকিলে শাস্ত্ৰখন নিশ্চয় পঢ়িবই বা পঢ়ুৱাবই। অজ্ঞান আন্ধাৰ দূৰ হবই শাস্ত্ৰ পঢ়িলে।
যিটো পঢ়ে শুনে আকৌ বিচাৰে সৰ্বথা তাৰ হিত সাধিবে ইটো কোনো কথা। ঘৰত থাকিলেই কেতিয়াবা পঢ়ি তেওঁ অজ্ঞান আন্ধাৰ গুচাব পাৰে। যিজনে ইয়াক সদায় পঢ়ি শুনি বুলি বিচাৰি যিজনে তেওঁৰ হিত সাধন কৰিব, এইটোত কোনো সংশয় কৰিব নালাগে। জানি ভক্তি ৰত্নাৱলী মহাগুণৱতী কৰি উপচধাত সুকৃতি সম্প্ৰতি। ভক্তি ৰত্নাৱলী মহাগুণশালী শাস্ত্ৰ, মাতৃব্ৰত মাতৃস্বৰূপ। জানি ভক্তি ৰত্নাৱলী মহাগুণৱতী, মহাগুণ সমৃদ্ধ হৈ আছে ইয়াত ভকতিৰ গুণ। কৰি উপচধাত সুকৃতি সম্প্ৰতি। যিসকল সুকৃত অৰ্থাৎ ভাল কাম কৰা, সুকৃতি বিচৰা মানুহ, সেইসকলে ইয়াক শ্ৰদ্ধা কৰিব। শ্ৰৱণত প্ৰেম উপজাৱে কৃষ্ণ পাৱে, পুৰে যত মনোৰথ যেই জীৱাচায়। শ্ৰৱণ কৰাৰ লগে লগে কৃষ্ণৰ প্ৰতি ভকতি আহিব। শ্ৰৱণ কৰিলে নহব, ভকতি আহিছে নে নাই, আমাৰ ভক্তি ভাৱেৰে আমি শ্ৰৱণ কৰিছো নে নাই, শ্ৰৱণ কৰি তাৰ অৰ্থটো বুজি পাইছো নে নাই পোৱা। অৰ্থটো বুজি নাপালেও আনন্দ নাহে নহয়, ক'ৰ পৰা আহিব। নুবুজা শব্দ এটা শুনি তাৰ পৰা মানুহে আনন্দ নাপায়। বুজি পাব লাগিব অৰ্থটো, তেতিয়াহে প্ৰেম হব আমাৰ। শ্ৰৱণত প্ৰেম উপজাৱে কৃষ্ণ পাৱে, পুৰে যত মনোৰথ যেই জীৱাচায়। যি বিচাৰে তাকেই পাব। চাৰি পুৰুষাৰ্থ যি যিহকে বিচাৰে তাকেই পায় ভকতিৰ দ্বাৰা, সেইটো কথা কৈছে। ভাগৱতে আছে হেনো বুলিলা বচন, তোমাৰ কৃত্যত যত্ন কিবা প্ৰয়োজন। ভাগৱতত এই কথাবোৰ আছে বুলিতো সকলোৱে জানে, গতিকে তুমিনো কিয় আকৌ সুকীয়াকৈ এইবোৰ সংগ্ৰহ কৰিবলগীয়া হ'ল। ভাগৱততো আছেই। এই বুলি যদি কোনোবাই তোমাৰ কীৰ্তত যত্ন কিবা প্ৰয়োজন, তুমি ইমান যত্ন কৰি আকৌ সেইখিনি সংগ্ৰহ কৰা কি দৰকাৰ, এই বুলি কোনোবাই প্ৰশ্ন কৰিব পাৰে। ইহাৰ উত্তৰ সাৱধানে শুনিব। পৰম বিষয়ী কৰ্ম জড় যত লোক। যদি সেইদৰে কোনোবাই মোক সোধে, ভাগৱতত আছেই, আপুনিনো আকৌ কেলে এয়া সংগ্ৰহ কৰিব লাগে ভাগৱতৰ কথাখিনিকে এতিয়াকে। তেওঁ কৈছে যে তাৰ উত্তৰটো শুনা। মানুহবোৰ বিষয় জঞ্জালত কৰ্মজৰ হৈ থাকে, আৰু তেওঁলোকে ভাগৱত ইমান ডাঙৰ শাস্ত্ৰখন পঢ়ি পেলাই তাৰ সাৰ সংগ্ৰহ কৰিবলৈ বৰ এলাহ লাগিব। এটা কথা শুনিতে শকতি আছে কাৰ, লাগিবে এলাহ হব কথা শুনি কাৰ। তেওঁলোকৰ এলাহ হব শুনিবলৈ, আকৌ এলাহ হব শুনি আকৌ ইমানবোৰ মাজৰ ভকতিপৰ কথাখিনি বাছি উলিয়াবলৈ তেওঁৰ শক্তি নহব। নাহিকে আলাসৰ যাৰৰ শ্ৰদ্ধা শুনিবাক, লাগে তাৰো অৱশ্যে কুটুম্ব পঢ়িবাক। আৰু কোনোবাই শুনিবলৈ মন কৰে, কিন্তু কৰিলেও তেওঁ আকৌ পৰিয়াল পঢ়িব লাগে, কুটুম্ব পঢ়িব লাগে, এইবোৰত তাৰমানে হেৰি কৰি থাকোঁতে সময় নাপাব তেনেকৈ ভাগৱত পঢ়ি উদ্ধাৰ কৰিবলৈ। নাপায় অৱসৰ ভাগৱত নুশুনিব, তেওঁলোকে আজৰি নাপাব ভাগৱত শুনিবলৈ। মোৰ এইটো কীৰ্তত তাহাৰ শ্ৰদ্ধা হৰিব। সেই তেওঁলোকে সৰুকৈ মই একে ঠাইতে গোটাই থৈছো, গতিকে মোৰ এই সৰু পুথিখন পঢ়িবলৈ তেওঁলোকৰ নিশ্চয় শ্ৰদ্ধা হব। কৰিলো সংগ্ৰহ মই তাকে লক্ষ্য কৰি, সেই উদ্দেশ্য লৈয়ে মই এই শাস্ত্ৰ সংগ্ৰহ কৰিলো। মই এই শ্লোকখিনি সংগ্ৰহ কৰিলো। নানা প্ৰকৰণ হন্তে শ্লোকক উদ্ধাৰী, নানা প্ৰকৰণৰ শ্লোকবোৰ উদ্ধাৰ কৰি মই একঠাই কৰি দিলো।
বিচাৰিয়া যত হ'ব পাৰিলো 12 স্কন্ধে 12 স্কন্ধত মই যিমান বিচাৰি পালো এক বাক্য কৰি আনি লিখিলো প্ৰবন্ধে সেই সকলো আনি মই এক কৰি ইয়াত লিখিলো অৰ্থাৎ ৰত্নাৱলীত সংগ্ৰহ কৰি দিলো যি কি নহওক আমি এনেকৈ অকণমান কমকৈ পঢ়িম কাৰণ এই কথাখিনি আমি মনত মন্থন কৰিবলৈ সুবিধা পাওঁ আৰু দীঘলীয়াকে তাৰমানে এটা বিৰচন একেদিনাই যদি পঢ়ি শেষ কৰিও দিওঁ লাভটো আমাৰ একো নহ'ব গতিকে মই ভাবিছো যে আমি এইদৰে অলপ কমকৈ পঢ়িম তেতিয়া কথাখিনি অন্ততঃ আমাৰ মনত ৰ'ব কৃষ্ণ বাজনা মই সুধিব বিচাৰিছো হেৰি কৰি লওঁ কথাটো কৈ লওঁ ধৰিছো কৃষ্ণ গতিকে আজিৰ বাবে পাঠ ইমানতে ৰাখিবলৈ ইচ্ছা কৰিছো কওকচোন তাই কি কৰিব খুজিছে 24 নম্বৰ ভাগি চাওকচোন আৰু তাৰমানে এটা শব্দ যদি সেইটো উচ্চাৰণটো ভুল হৈ যায় তাৰ অৰ্থটো অলপ বেলেগ হয় নহয় নাহিকে আলাস যাৰ শুদ্ধা শুনি বাস লাগে তাৰো অৱশ্যে কুটুম্ব প্ৰতিবাহ এইটো শ্ৰদ্ধা মানে শুদ্ধা হ'ব নাহিকে আলাস যাৰ শুদ্ধা শুনি বাস শুদ্ধা হ'ব নে শ্ৰদ্ধা হ'ব নাই এইটো শ্ৰদ্ধা সেইটো আমাৰ গ্ৰন্থভাগীত শ্ৰদ্ধা বুলিয়ে লিখা আছে আমাৰ গ্ৰন্থভাগীত শ্ৰদ্ধা বুলিয়ে লিখা আছে তালব্য হৰিফু শ্ৰদ্ধা কি কৈছা তালব্য স্বৰৰ স্বৰ দ্বৈধ্য আদ্ধ তাত আকাৰ শ্ৰদ্ধা তাৰমানে হেৰিয়ে ইমান কথা শুনিবলৈ মানুহৰ তাৰমানে শক্তি নাথাকে গোটেই ভাগৱতৰখন পঢ়ি কথাবোৰ বিচাৰিবলৈ আকৌ যিসকলে আলাহ নকৰে শ্ৰদ্ধা আছে শুনিবলৈ কিন্তু তেওঁলোকেও আকৌ কুটুম্ব পঢ়িব লাগে পৰিয়াল পঢ়িব লাগে নানা কৰ্ম কৰিবলগীয়া হয় গতিকে তেওঁলোকেও সময় কম পাব তেনেকৈ গোটেই ভাগৱত পঢ়িবলৈ সময় নাপাব সেইটো অৰ্থ কৈছে কৃষ্ণ হয় কৃষ্ণ এতিয়া নৱনীতা তুমি কৃষ্ণ বাপকে আমি এইকণকে আমাৰ কথাৰে সৈতে আমি ব্যাখ্যা কৰিবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনালোকে মূল্যায়ন কৰিব কোটি কোটি ঘৰৰ অপৰাধনতে কৰ্মই দুৰাশয় হে হৰি মুখ দাসহে নামানি ক্ষবে কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পটোৰ তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ সন্দহাই দিয়া কৰিলো সংগ্ৰহ মই তাকে লক্ষ্য কৰি নানা প্ৰকাৰৰ ৰণ খন্তে শ্লোক উদ্ধাৰি বিচাৰিয়া যত হাৰ পাইলো বাৰ স্কন্ধে এক বাক্য কৰি আনি লিখিলো প্ৰবন্ধে
রাম 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 কৃষ্ণ। অপরাধ বিলাপন তজু নাম নারায়ণ জানি নামে পখিলু হরণে আনগতি নাহিকে মরণে অপরাধ ক্ষমা করি তুমি দয়াশীল হরি মুখ রক্ষা করিও শরণে রাম মুখ